বহুতে মোক এটা কোশ্চেন কৰি আছে দাদা আপুনি যে জিঅ' এয়াৰ ফাইবাৰ লগাইছে বৰ্তমান এইটো কেনেকুৱা চলি আছে আৰু আপুনি স্পীড কেনেকুৱা পাই আছে কোম্পানী যি ক্লেইম কৰে স্পীডৰ সেই স্পীড আপুনি পাই আছে নে নাই আমাক ৰিভিউ দিয়ক যাতে আমি জিঅ' এয়াৰ ফাইবাৰ লগাব পাৰোঁ চাওক মোৰ জিঅ' এয়াৰ ফাইবাৰ লগোৱা ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে আৰু আজি মোৰ 15 দিন হৈ গ'ল জিঅ' এয়াৰ ফাইবাৰ লগোৱা আৰু বৰ্তমান মোৰ কেনেকুৱা চলি আছে মই কেনেকুৱা স্পীড পাই আছো আজি আপোনালোকক মই ৰিভিউ দিম গতিকে ভিডিঅ'টো বহুত ইনফৰমেশ্যন টাইপ ভিডিঅ' আপলোড কৰিছে গতিকে ভিডিঅ'টো স্কিপ নকৰিব নাকাটিব কথা নাযাব প্ৰথমৰ পৰা আহলে ভিডিঅ' চাই গতিকে বলক ডাইৰেক্টলি ভিডিঅ' ষ্টাৰ্ট কৰোঁ যেহেতু আজি মোৰ 15 দিন হৈ গ'ল জিঅ' এয়াৰ ফাইবাৰ ইনষ্টলেশ্যন কৰা আৰু মই এই 15 দিনত কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰিলোঁ জিঅ' এয়াৰ ফাইবাৰ স্পীড কেনেকুৱা মই পালোঁ আজি মই সবিশেষ তথ্য আপোনালোকক মই দিম চাওক মোৰ এয়াৰ ফাইবাৰটো ইনষ্টলেশ্যন কৰা আছে এইখিনি চাওক ৱালত ইনষ্টলেশ্যন কৰা আছে লগত আছে এটা টিভি কাৰণ টিভিটো এয়াৰ ফাইবাৰ লগোৱাৰ মোটামুটি 4-5 দিনৰ পিছতহে মই টিভিটো লগাইছিলোঁ টিভিটোৰ বিষয়ে মই কেতিয়াবা ভিডিঅ' এটা বনাই আপোনাক মই দেখুৱাই দিম বাৰু নিশ্চয় আগৰ ভিডিঅ'ত আপোনালোকে চাইছিলে মোৰ টিভিটো ইনষ্টলেশ্যন আৰু আনবক্সিং আপোনালোকক মই দেখুৱাইছিলোঁ আজি মই বিশেষকৈ ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ জিঅ' এয়াৰ ফাইবাৰৰ যি স্পীড কোম্পানীয়ে ক্লেইম কৰে সেই স্পীড কি মই সঁচাই পাই আছোঁ নেকি চাওক যদি মোৰ স্পীডটো মই আপোনালোকক টেষ্ট কৰি কিনে দেখুৱাই দিওঁ আপোনালোকে চাব পাৰিছে মই স্পীডটো মাজে মাজে ফ্লেক্সুৱেট হয় 30 Mbps দেখায় 30 ওপৰতো দেখায় কেতিয়াবা আপলোড স্পীড 27 28 30 এনেকুৱা দেখায় কিন্তু এতিয়া কথাটো হ'ল মই যদি কিবা এটা কণ্টেণ্ট বা ভিডিঅ' বা কিবা এপছ বা কিবা ছফ্টৱেৰ যদি মই ইনষ্টলেশ্যন কৰোঁ মোৰ কিন্তু পাৰ ছেকেণ্ড 30 Mbps স্পীডত শ্ব' নকৰে কিয় নকৰে হয়তো আপোনালোকৰ এনেকুৱা হ'ব পাৰে আমাৰ যি প্লান 30 Mbps হওক বা 100 Mbps হওক আমি যি প্লান আমি বাই কৰোঁ বা যি প্লান আমি লওঁ আমি যদি ভিডিঅ' চিডিঅ' কিবা ডাউনলোড কৰোঁ আমাৰ কিন্তু 30 বা 100 Mbps স্পীডত ডাউনলোড নহয় কিয় নহয় এইখিনিতে এটা কথা আছে চাওক আমি ঠিকে পাই আছোঁ 30 Mbps বা 100 Mbps আমি স্পীড পাওঁ আমাৰ প্লান অনুসাৰে আমি স্পীড পাওঁ কিন্তু আমি নাজানো কেনেকৈ স্পীডটো আমি পাই আছোঁ আজি আপোনালোকক মই ডিটেইলছত জনাই দিম কেনেকৈ আমি স্পীডটো পাই আছোঁ জাষ্ট অকণমান বুজাৰ কম বেছি আছে ইয়াতে চাওক আমি যেতিয়া ভিডিঅ' বা কিবা কণ্টেণ্ট ডাউনলোড কৰোঁ সেইবিলাক থাকে Mbps হয় নহয় M2 কেপিটেল B2 কেপিটেল বাকীবিলাক স্মল আৰু এই Mbps যিবিলাক স্পীড পাওঁ মোবাইলৰ যিবিলাক নেটৰ স্পীড পাওঁ সেইবিলাক হৈছে Mbpsত পাওঁ অৰ্থাৎ উচ্চাৰণটো একে কিন্তু ইয়াতে কথা আছে মানে M2 কেপিটেল B2 স্মল PS2 স্মল আৰু এই Mbpsৰ ফুল ফৰ্ম হ'ল মেগাবিটছ পাৰ ছেকেণ্ড মেগাবিটছ আৰু যিবিলাক আমি ভিডিঅ' ডাউনলোড কৰোঁ সেইবিলাক হ'ল মেগাবাইটছ পাৰ ছেকেণ্ডত এতিয়া কথাটো হ'ল মোৰ 30 Mbps প্লান যদি মই 30 MB ফাইল এটা মই ডাউনলোড কৰোঁ নিয়মত মোৰ যদি 30 Mbps স্পীড মই পাওঁ নিয়মত মোৰ 1 ছেকেণ্ডত হ'ব লাগে হয় নহয় কিন্তু 1 ছেকেণ্ডত নহয় কি হয় অলপ টাইম লাগে 4 Mbps পাৰ ছেকেণ্ড আমাৰ স্পীড দেখায় এতিয়া কথাটো হ'ল 1 বাইটছ ইকুৱেল টু 8 বিটছ 1 বাইটছ ইকুৱেল টু 8 বিটছ যে 30 মোৰ যেহেতু প্লানটো হ'ল 30 Mbps প্লান 30 ডিভাইডেড 8 30 ডিভাইড কৰি যাওক 8 দি যি স্পীড ওলাব যিটো এনসাৰ ওলাব সেইটো আমাৰ একচুৱেল স্পীড আমি পাই আছোঁ একদম সিম্পল ভাবিলে আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ আমি ঠিকেই স্পীড পাই আছোঁ কিন্তু এই স্পীডটো আমি পাইছোঁ এইটো হ'ল কোম্পানীৰ নিয়ম আমাৰ অলপ বুজাৰ কম বেছি আছে আমি ভিডিঅ'বিলাক ডাউনলোড কৰোঁ মেগাবাইটছ পাৰ ছেকেণ্ডত বুজি পেলাই চ' চিম্পল মই জিঅ' এয়াৰ ফাইবাৰ লগা আজি যিহেতু 15 দিন হৈ গ'ল আৰু 15 দিনত মই কোনো ধৰণৰ প্ৰব্লেম এতিয়ালৈকে ফেচ কৰা নাই স্পীডৰ লগত কাৰণ মই টিভি চলাওঁ মই 55 ইঞ্চিৰ এটা মই টিভি চলাওঁ 4K কণ্টেণ্ট চাওঁ HD ফুল HD সব ধৰণৰ ভিডিঅ' চাওঁ মোবাইল কানেক্ট থাকে CCTV কানেক্ট থাকে লেপটপ কানেক্ট থাকে মোৰ মোবাইল কানেক্ট থাকে মোৰ ৱাইফৰ মোবাইল কানেক্ট থাকে তথাপিতো প্ৰব্লেম একো পোৱা নাই কাৰণ ভিডিঅ' ধুনীয়াকৈ প্লে হয় কোনো ধৰণৰ বাফাৰিং নহয় 4K কণ্টেণ্ট ধুনীয়াকৈ প্লে হয় কোনো ধৰণৰ বাফাৰিং নহয় চ' ইজিলি মই চাব পাৰিছোঁ কোনো ধৰণৰ প্ৰব্লেম এতিয়ালৈকে মই পোৱা নাই যদি আপোনালোকে লগাব বিচাৰে জিঅ' এয়াৰ ফাইবাৰ তেনে আপোনালোকে লগাব পাৰে আৰু এটা কথা হ'ল মোৰ 1000 GB যেহেতু মই পাইছোঁ এক মাহত আৰু আজি যেহেতু মোৰ 15 দিন হৈ গ'ল 15 দিনত মোৰ 100 MB এতিয়ালৈকে মোৰ কমপ্লিট হোৱা নাই শেষ হোৱা নাই মইতো এনি টাইম মোবাইল লেপটপ CC কেমেৰা সব কানেক্ট থাকে টিভি ধৰক 4-5 ঘণ্টামান চলে তথাপিতো মোৰ কোনো ধৰণৰ MB এতিয়ালৈকে শেষ কৰিব পৰা নাই 100 MB মই শেষ কৰিব পৰা নাই মুঠতে কথাটো এইটো হ'ল আৰু 1000 GB তো দিছে অলৰেডি চ' 1000 GB মোক এক মাহত নালাগে ক'ব গ'লে চ' কোনো ধৰণৰ মই যিহেতু প্ৰব্লেম পোৱা নাই চ' যদি আপোনালোকে লগাব বিচাৰে লগাব পাৰি ইজিলি কোনো ধৰণৰ প্ৰব্লেম নাই যদি আপোনালোকৰ ঘৰত টিভি থাকে CC কেমেৰা থাকে লেপটপ মোবাইল 4-5টা মোবাইল আপোনালোকে ইজিলি কানেক্ট কৰিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নাই ধুনীয়াকৈ প্লে হ'ব বাৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে যদি আপোনালোকৰ বাবে এইটো ভিডিঅ' অলপ হেল্পফুল হৈছে বুলি ভাবে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই থেংক ইউ লাভ ইউ অল